আজ বিধানসভায় 25 বছর পূর্ণ করলেন মুখ্যমন্ত্রী। 2001 সালের 13 মে প্রথমবার তিনি বিধানসভায় প্রবেশ করেছিলেন। মুখ্যমন্ত্রী হিসেবে দ্বিতীয় কার্যকালের প্রথম দিনে বিধানসভায় তাঁর রজত জয়ন্তী উদযাপিত হলো। এই উপলক্ষে স্মৃতিচারণ করেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। 25টা বছৰ মোৰ 2001 চনৰ 13 মেত মই প্ৰথম জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ আৰু আজি 2026 চনৰ 13 মে অৰ্থাৎ অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবোঁ ইও এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে প্ৰথম এছেম্বলিত যোৱা আৰু আজি 25টা বছৰ চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবোঁ দি থাকিব। 2001 চনৰ 13